নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটো আটাৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয় আৰু লগতে হেলথিও হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে বাতিটোৰে আধা বাতি চেনি লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। মিঠা যদি বেছি খায় ইয়াতকৈ অলপ বেছিও দিব পাৰে আৰু কম খালে কমো দিব পাৰে। এতিয়া ইয়াতে দি দিম মই আধা বাতি পানী। সমান সমান পৰিমাণত দি দিছোঁ। চেনি আৰু পানীখিনি উতলাই ল'ম এতিয়া। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চেনি পানীখিনি বেছি উতলাই থাকিব নালাগে। চেনিখিনি পানীৰ লগত ভালদৰে মিহলি হ'লে হৈ যাব। চেনি পানী দেখিছেনে উতলিছে আৰু বেছি উতলাই থাকিব নালাগে। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই নমাই ছাইড কৰি থৈ দিম। মই পিঠাটো বনাম আটাৰে। তাৰ কাৰণে মই ডাঙৰ বাতিটোৰে এবাতি আটা লৈছোঁ। ইয়াত মই চেনি যিমান পৰিমাণত লৈছোঁ সিমান পৰিমাণে পাউডাৰ গাখীৰ লৈছোঁ। এতিয়া ইয়াতে টেষ্টমতে নিমখ দি দিম। বেছিও নিদিব। নিমখ লৈছোঁ। ইয়াতে মই 20টা কাজু এইদৰে গুড়ি কৰি লৈছোঁ। এইটো গুড়ি কৰি ল'ব। পিঠাটো তেতিয়া টেষ্টি হয়। থাকিলে এইদৰে দি দিব। এচামুচ বগা তিল লৈছোঁ। ফ্লেভাৰৰ কাৰণে ইয়াতে ইলাইচি গুড়ি লৈছোঁ। গোন্ধটো তেতিয়া বহুত বেছি ভাল হয় পিঠাটোৰ। সেইকাৰণে আপোনালোকে ইলাইচি এইদৰে দি দিব। মই গোটা ইলাইচি থেতেলাই দি দিছোঁ। সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি এবাৰ চামুচখনেৰে এইদৰে মই ভালদৰে মিলাই লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও দিব পাৰে। ময়দা যদি খায় আটাই দি বনালেও পিঠাটো বহুত বেছি সোৱাদ লগা হয়। এইদৰে শুকান বস্তুখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ জোখত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি দি এইদৰে আপোনালোকে চামুচেৰে নহয় হাতেৰে ভালদৰে এইদৰে মিলাই ল'ব লাগিব। গোটেইখিনি ভালদৰে সানি ল'ম। খুব টেষ্টি পিঠা। আপোনালোকে একেবাৰে কম বস্তুৰে বনাব পাৰিব। মই গোটেই বস্তুখিনি ভালদৰে ৰিফাইনৰ সৈতে এইদৰে মিলাই ল'লোঁ। ভালদৰে এইদৰে মিলাই ল'ব। এতিয়া ইয়াতে দি দিম মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া চেনি পানীখিনি। আপোনালোকে চেনি পানীখিনি যেতিয়া ৰেডি কৰিব তেতিয়া আমি আটা যিদৰে মঠো যিমান পৰিমাণত লাগে সেইটো জোখত দি দিব। আৰু কম হ'লে অলপ পানীও দিব পাৰিব, কিন্তু বেছি নিদিব। বেছি দিলে মিঠাটো পানীখিনিত বেছি হ'লে ৰৈ যাব। সেইকাৰণে আপোনালোকে জোখমতে পানীটো দি দিব। মই জোখ কৰিয়ে দিছোঁ। লাগিলে মই পানী দি দিম। দেখিছেনে এইদৰে মই মিলাই আছোঁ। প্ৰথমতে মঠি থকা নাই, এইদৰে মিলাই আছোঁ। খুব টেষ্টি পিঠা। আপোনালোকে এইদৰে বনাব। ইয়াত আৰু মোৰ পানী দৰকাৰেই নাথাকে, মই জোখতে দি দিছোঁ। প্ৰথমতে মই এইদৰে চেনি পানীখিনিও এইদৰে মিলাই লৈছোঁ। দেখিছেনে? এতিয়া এই গোটেইখিনি মই এইদৰে মিলাই যাম। এইদৰে
এইদৰে মই এতিয়া গোটেইখিনি বস্তু এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে, এইটো জোখত হৈ যায়। আপোনালোকে চেনিখিনি এইদৰে পানীৰ লগত গলাই দি দিব, তেতিয়া পিঠাটোৰ ৰংটো ধুনীয়া হয়। সেইকাৰণে মই এইদৰে দি দিছোঁ। এয়া দেখিছেনে, মই গোটেইখিনি ভালদৰে মিলাই লৈ এইদৰে গোটেই লগাই লৈছোঁ। কোনো ধৰণৰ মুঠি থকা নাই। এইটো জোখত ৰখাব। এয়া দেখিছে, বেছি ডাঠো হোৱা নাই আৰু বেছি পাতলো হোৱা নাই। এইখিনি মোৰ পিঠা বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই হাতটো অলপ ধুই ল'ম। এতিয়া মই হাতটো ধুই আহিলোঁ। ইয়াৰে পিঠাৰ চেপ দি যাম। ডাঙৰ সৰু আপোনালোকে যিটো জোখত বনাই, কিন্তু বেছি ডাঙৰো নকৰিব। মই সৰু সৰুকৈ বনাম। একো এইদৰে মুঠি থাকিব নালাগে। এইদৰে ল'ব। দেখিছেনে, বেছি কিন্তু ডাঙৰ কৰিলে ভিতৰলৈ নিসিজিব। সেইকাৰণে আপোনালোকে অলপ সৰু সৰুকৈ বনাব। মই বগা তিল লৈছোঁ, সেইদৰে দি দিছোঁ। পিঠাটো দেখিবলৈ ধুনীয়া হয়। অকণমান হাতেৰে এইদৰে দি দিছোঁ। এয়া দেখিছে, এটা মোৰ হৈ গ'ল। ধুনীয়া পিঠা এটা আপোনালোকে একেবাৰে সহজতে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে ল'ব, একো টান নাই। আপোনালোকে এইদৰে দিব, দি তিলত এইদৰে দিব। এইদৰে অলপ দুইখন হাতেৰে ঘূৰাই দি দিব, তেতিয়া তিলখিনি ভালদৰে লাগি ধৰিব। এয়া দেখিছে, এয়া মই দুটা দিলোঁ আৰু এটা দেখাই দিছোঁ। একেবাৰে সহজতে আপোনালোকে ঘৰত ইমান ধুনীয়া পিঠা এটা বনাব পাৰিব। আপোনালোকে বনালে নিশ্চয় এইদৰে গম পাব। এয়া দেখিছে, এইদৰে তিলখিনি ধুনীয়াকৈ লাগি ধৰিব। এয়া মই আপোনালোকক তিনিটা দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাখিনি ৰেডি কৰি ল'ম। প্ৰথমতে মই এইকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া মই ভাজি ল'ম। কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি এয়া দেখিছেনে, মই হাতেৰে চুই দিছোঁ। বেছি গৰম নহয়, অলপ গৰম হওঁতে আপোনালোকে এইদৰে পিঠাকেইটা দি যাব। খুব টেষ্টি পিঠা। দিয়ে লৰাই নিদিব। আপোনালোকে দিয়ে লৰাই নিদিব। এইদৰে কিছু সময় এইদৰে কেৰাহীখনতে থাকিব দিব। যেতিয়া ভজা যাব, তেতিয়া পাতল হৈ আহিব পিঠাকেইটা আৰু ওপৰলৈ উঠি উঠি আহিব। এয়া দেখিছেনে, ওপৰলৈ উঠি আহি আছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। বহুত টেষ্টি পিঠা, আপোনালোকে বনাব। এইদৰে লুটিয়াই দিব। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাই এইখিনি ভাজিব। এয়া দেখিছেনে, কিমান ধুনীয়া কালাৰ হৈছে। ঠাণ্ডা হ'লে এয়া আৰু ডাঠ হ'ব। এতিয়া মই এইখিনি নমাই লওঁ। আপোনালোকে চেনি পানীখিনি এইদৰে মই যিদৰে দিছোঁ সেইদৰে দি দিব। তেতিয়া পিঠাকেইটাৰ কালাৰ একেবাৰে ধুনীয়া হয়। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। মই একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এতিয়া ৰিফাইনখিনি অলপ মই ঠাণ্ডা কৰি ল'ম। মই ৰিফাইনখিনি
অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। একেবাৰে গৰমে গৰমে নিদিব, এইদৰে অলপ ঠাণ্ডা কৰি ল'ব। বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। এইদৰে মই দি দিছোঁ। দিয়ে লৰাই নিদিব। অলপ সময় দিয়ে লৰাই নিদিব। এইদৰে অলপ থৈ দিলে নিজে ওপৰলৈ উঠি আহিব। তেতিয়াই আপোনালোকে এইদৰে লৰাই দিব। একেবাৰে আপোনালোকে গেছৰ ফ্লেমটো কমত ভাজিব। আৰু যদি গেছৰ জুইটো আপোনালোকৰ মই ল'টো মিডিয়ামতে ভাজিছোঁ। যদি আপোনালোকৰ গেছৰ জুইটো বেছি হয়, একেবাৰে ল'তে ভাজিব। বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনত দিলেও সিহঁতে খাব। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। ইয়াতকৈ বেছি আৰু ডাঠ নকৰোঁ। এইখিনি ঠাণ্ডা হ'লে আৰু বেছি কালাৰটো ডাঠ হ'ব। এইটো জোখতে ৰখাই দিব। আপোনালোকক মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ, একেবাৰে সহজতে বনাব পৰাকৈ। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা, দেখিছেনে, ভাজি ৰেডি কৰি ল'লোঁ। আপোনালোকক মই এটা কথা কোৱা নহ'ল, যিটো আপোনালোকে ভাজি তিল ৰৈ যাব, সেই তিলখিনি আপোনালোকে ভালদৰে তেলৰ পৰা উঠাই চব্জিত দি খাব, পেলাই নিদিব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।